দ্বিতীয়টো পুত্ৰৰ মাক হ'ল গৌহৰ খান। যেই দৰবাৰৰ ঔৰসত গৌহৰে সন্তান জন্ম দিলে। গৰ্ভাৱস্থাৰ বিষয়ে গৌহৰে কেইদিনমান আগতেহে ৰাজহুৱা কৰিছিল। 1 ছেপ্টেম্বৰতে দ্বিতীয়টো সন্তান জন্ম দিয়া গৌহৰে আজিহে দিলে খবৰটো। সংসাৰখন বাঢ়িল বুলি তেওঁ ৰাইজক জনাই দুৱা কামনা কৰিলে। এইগৰাকী সুন্দৰী অভিনেত্ৰীয়ে গৰ্ভধাৰণৰ সময়তেই ওমৰা হজ কৰিছিল। আজি আল্লাহৰ আশীৰ্বাদত দ্বিতীয়বাৰলৈ জননী হোৱা বুলি গৌহৰে মন্তব্য কৰিলে। ইছলামিক নিয়মৰ অনুৰাগী গৌহৰে বিবাহৰ পিছত পালন কৰি আহিছে কুৰাণৰ নিৰ্দেশ। তেওঁ বিবাহৰ পিছতেই পৰ্দা নিয়ম পালনৰ সিদ্ধান্ত লৈছিল। তেতিয়াৰ পৰা হিজাব পৰিধান কৰিহে ঘৰৰ বাহিৰ ওলাইছে গৌহৰ। একেদৰে গৌহৰে বিবাহৰ পিছত কেতিয়াও চুটি কাপোৰ পৰিধান কৰা নাই। কুৰাণৰ নিয়ম অনুসৰি তেওঁ ধাৰ্মিক জীৱন যাপন কৰিছে। কিছুদিন পূৰ্বে গৰ্ভাৱস্থাতেই যেতিয়া গৌহৰে উমৰা হজৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, তেতিয়া বাধা দিছিল বহু অনুৰাগীয়ে। কিন্তু আল্লাহৰ আশীৰ্বাদত হজৰ পৰা সুকলমে ঘূৰি আহিব বুলি গৌহৰে মন্তব্য কৰিছিল। সেইদৰে ভাবিয়েই গৰ্ভৱতী গৌহৰ স্বামী জেইদৰ সৈতে মক্কাত উপস্থিত হৈছিল। হজ কৰি সুকলমে উভতি আহিয়েই গৌহৰে সন্তান প্ৰসৱ কৰিলে। বৰ্তমান পৰিয়ালৰ সূত্ৰই মাতৃপুত্ৰৰ অৱস্থা স্বাভাৱিক বুলি সদৰি কৰিছে। চিজাৰিয়ান অপাৰেশ্যন কৰাৰ বাবে এই পৰ্যন্ত মুম্বাইৰ এখন হস্পিটেলতে আছে অভিনেত্ৰী গৌহৰ। তেওঁ গৰ্ভাৱস্থাতেই ৰোজাও পালন কৰিছিল। গৰ্ভধাৰণৰ বাবে ধৰ্মীয় নিয়ম পালনৰ পৰা বিৰত নাথাকে বুলি প্ৰকাশ কৰিছিল গৌহৰে। সেইবাবে তেওঁ গৰ্ভধাৰণৰ পিছত পালন কৰিছিল কেইবাটাও ৰোজা। আল্লাহে দিয়া শক্তিৰ বাবে ৰমজান মাহত ৰোজা পালন কৰিবলৈ সক্ষম হোৱা বুলি গৌহৰে প্ৰকাশ কৰিছিল। তেওঁ ধৰ্মৰ প্ৰতি থকা নিষ্ঠাক প্ৰশংসা কৰিছিল দেশৰ উলামা সমাজে। আজি সন্তান প্ৰাপ্তিৰ ঘোষণা কৰিলেও গৌহৰে অৱশ্যে প্ৰকাশ কৰা নাই নৱজাতকৰ নাম। প্ৰথম পুত্ৰ জিছানে ভায়েকক আদৰিবলৈ উৎকণ্ঠাৰে ৰৈ আছে বুলি গৌহৰে আৱেগ ব্যক্ত কৰিছে। অভিনেত্ৰীগৰাকীক দ্বিতীয় পুত্ৰৰ বাবে শুভেচ্ছা জনাইছে অনুৰাগীয়ে। ইছলামিক নিয়ম অনুসৰি দ্বিতীয় পুত্ৰৰ নামকৰণ কৰিবলৈ তেওঁক সকলোৱে অনুৰোধ জনাইছে। দ্বিতীয়টো পুত্ৰৰ মাক হ'ল গৌহৰ খান। যেই দৰবাৰৰ ঔৰসত গৌহৰে সন্তান জন্ম দিলে। গৰ্ভাৱস্থাৰ বিষয়ে গৌহৰে কেইদিনমান আগতেহে ৰাজহুৱা কৰিছিল। 1 ছেপ্টেম্বৰতে দ্বিতীয়টো সন্তান জন্ম দিয়া গৌহৰে আজিহে দিলে খবৰটো। সংসাৰখন বাঢ়িল বুলি তেওঁ ৰাইজক জনাই দুৱা কামনা কৰিলে। এইগৰাকী সুন্দৰী অভিনেত্ৰীয়ে গৰ্ভধাৰণৰ সময়তেই ওমৰা হজ কৰিছিল। আজি আল্লাহৰ আশীৰ্বাদত দ্বিতীয়বাৰলৈ জননী হোৱা বুলি গৌহৰে মন্তব্য কৰিলে। ইছলামিক নিয়মৰ অনুৰাগী গৌহৰে বিবাহৰ পিছত পালন কৰি আহিছে কুৰাণৰ নিৰ্দেশ। তেওঁ বিবাহৰ পিছতেই পৰ্দা নিয়ম পালনৰ সিদ্ধান্ত লৈছিল। তেতিয়াৰ পৰা হিজাব পৰিধান কৰিহে ঘৰৰ বাহিৰ ওলাইছে গৌহৰ। একেদৰে গৌহৰে বিবাহৰ পিছত কেতিয়াও চুটি কাপোৰ পৰিধান কৰা নাই। কুৰাণৰ নিয়ম অনুসৰি তেওঁ ধাৰ্মিক জীৱন যাপন কৰিছে। কিছুদিন পূৰ্বে গৰ্ভাৱস্থাতেই যেতিয়া গৌহৰে উমৰা হজৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, তেতিয়া বাধা দিছিল বহু অনুৰাগীয়ে। কিন্তু আল্লাহৰ আশীৰ্বাদত হজৰ পৰা সুকলমে ঘূৰি আহিব বুলি গৌহৰে মন্তব্য কৰিছিল। সেইদৰে ভাবিয়েই গৰ্ভৱতী গৌহৰ স্বামী জেইদৰ সৈতে মক্কাত উপস্থিত হৈছিল। হজ কৰি সুকলমে উভতি আহিয়েই গৌহৰে সন্তান প্ৰসৱ কৰিলে। বৰ্তমান পৰিয়ালৰ সূত্ৰই মাতৃপুত্ৰৰ অৱস্থা স্বাভাৱিক বুলি সদৰি কৰিছে। চিজাৰিয়ান অপাৰেশ্যন কৰাৰ বাবে এই পৰ্যন্ত মুম্বাইৰ এখন হস্পিটেলতে আছে অভিনেত্ৰী গৌহৰ। তেওঁ গৰ্ভাৱস্থাতেই ৰোজাও পালন কৰিছিল। গৰ্ভধাৰণৰ বাবে ধৰ্মীয় নিয়ম পালনৰ পৰা বিৰত নাথাকে বুলি প্ৰকাশ কৰিছিল গৌহৰে। সেইবাবে তেওঁ গৰ্ভধাৰণৰ পিছত পালন কৰিছিল কেইবাটাও ৰোজা। আল্লাহে দিয়া শক্তিৰ বাবে ৰমজান মাহত ৰোজা পালন কৰিবলৈ সক্ষম হোৱা বুলি গৌহৰে প্ৰকাশ কৰিছিল। তেওঁ ধৰ্মৰ প্ৰতি থকা নিষ্ঠাক প্ৰশংসা কৰিছিল দেশৰ উলামা সমাজে। আজি সন্তান প্ৰাপ্তিৰ ঘোষণা কৰিলেও গৌহৰে অৱশ্যে প্ৰকাশ কৰা নাই নৱজাতকৰ নাম। প্ৰথম পুত্ৰ জিছানে ভায়েকক আদৰিবলৈ উৎকণ্ঠাৰে ৰৈ আছে বুলি গৌহৰে আৱেগ ব্যক্ত কৰিছে। অভিনেত্ৰীগৰাকীক দ্বিতীয় পুত্ৰৰ বাবে শুভেচ্ছা জনাইছে অনুৰাগীয়ে। ইছলামিক নিয়ম অনুসৰি দ্বিতীয় পুত্ৰৰ নামকৰণ কৰিবলৈ তেওঁক সকলোৱে অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।